আমার দরমা লাগিবই আমার দরমা কোনে খালে আমার দাবি দিবেন আমার দাবি দিবেন এইটো গম পাইছো ৰ এই ছাৰ কিবা এটা কৰি আছে নহয় সোশ্যাল মিডিয়া এটা পুলিশের কাছে ধরে মারো হাতে মিডিয়া বনা বনা লাগা ইয়ার নিনা ওই আটা জখলাবন্ধাৰ চিকনি চাহ বাগিচাৰ উত্তপ্ত পৰিস্থিতি। বাগিচাখনত যোৱা সপ্তাহত দৰমহা নিদিয়াৰ প্ৰতিবাদত শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, কাৰ্যালয় ঘেৰা কৰি। আৰু তাৰ পিছতো মালিক পক্ষই কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ কাৰণে এতিয়া দেখা গৈছে কেইমাছৰ আজি দেখুৱাব যে কলিয়াবৰ যি জখলাবন্ধাৰ তেঁতুলগুৰি ৰাষ্ট্ৰীয় ঘাইপথটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে বহু বাধা দিয়াৰ পিছতো প্ৰতিবাদী শ্ৰমিকসকলে কোনো কথা নামানি তেওঁলোকে এনেধৰণে আহি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, যিহেতু তেওঁলোকৰ বিগত এসপ্তাহ ধৰি দৰমহা নিদিয়াৰ কাৰণে মালিক পক্ষক দাবী জনা আছিল যে তেওঁলোকক দৰমহা আদায় দিব লাগে। কিন্তু তাৰ পিছতো মালিক পক্ষই প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকক দৰমহা আদায় নিদিলে, যাৰ কাৰণে এতিয়া তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী লৈছে। তেওঁলোকে মালিক পক্ষক কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও মালিকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু তাৰপিছত আৰক্ষী প্ৰশাসনে তেওঁলোকক বুজনি দিয়াৰ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ এই বুজনি নামানি এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম অৱৰোধ কৰিছে। মই জানিব বিচাৰিম কি ক'ব, যিহেতু দেখা গৈছে যে আপোনালোকে প্ৰতিবাদ কৰিছিল দৰমহা পাবৰ কাৰণে, আপোনালোকে মালিক পক্ষক জনাইছিল, তাৰপিছত কোনো ধৰণৰ সঁহাৰি নিদিলে, এতিয়া অৱশেষত আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে, কি ক'ব? আমি কৈছিলোঁ, আমি শনিবাৰ দিনাও কৈছোঁ, আমি শনিবাৰ দিনাও SDO মিটিং হ'ল, তাতো কৈছোঁ, আমি আজিও কৈছোঁ যে আমাৰ ৰাইজক দৰমহাটো লাগে। আৰু তেওঁলোকে না ৰেচন দিছে নে দৰমহা দিছে। আমি তেওঁলোকক কৈছোঁ যে আমাৰ অনলাইন দৰমহাটো দিয়ক। তেওঁলোকে যেনেকৈ ক'লে আমাক যে তোমালোকে সপ্তাহত 4 দিন কাম কৰিব, 6 দিন কাম কৰিব নালাগে, আমি 4 দিনৰ কাম কৰিলে তোমালোকক টকা দিম। আমি সেইমতে কাম কৰি গ'লো 4 দিন, কিন্তু এতিয়ালৈকে আমি দৰমহাটো পোৱা নাই। আৰু চৌকা জ্বলোৱা নাই, চৌকা কোনো লেবাৰ ডিপাৰ্টমেণ্টে কোনো আমাক সহায় কৰা নাই। আমি ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ, ফোন কৰিছোঁ, কোনো লেবাৰ ডিপাৰ্টমেণ্টে আমাক কোনো গুৰুত্ব দিয়া নাই, কোনো প্ৰশাসনে আমাক গুৰুত্ব দিয়া নাই। মালিক পক্ষ আছে নে? মালিক পক্ষ নাই, কোনো নাই, চব পলাই গৈছে, নাই চব পলাই গৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছে, হয় আমি উপায় নাপাই হয় নিশ্চিতভাৱে। এতিয়া দেখা গৈছে দণ্ডাধীশ আহিছে, তাৰপিছত আজি দেখুৱাইছে ৰাজবিশান শৰ্মা, ইতিমধ্যে চাইকেল অফিচাৰ কলিয়াবৰ অসমৰ জিলাৰ, তেখেত ইতিমধ্যে আহিছে। আহি তেওঁলোকে সমগ্ৰ বিষয়টো ঘটনাৰ বুজ লোৱাৰ চেষ্টা কৰিছে। যিসমূহ নেতা আছে, শ্ৰমিক নেতা আছে, তেওঁলোকৰ লগত ইতিমধ্যে তেওঁলোকে আলোচনা কৰিছে। আৰু তেওঁলোকৰ এটাই দাবী ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে বাৰে বাৰে কৈছিল এই সময়ত আচলতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সময়ত বিদ্যালয়ত নামভৰ্তি কৰিব লাগে, যাৰ কাৰণে তেওঁলোকে যথেষ্ট অসুবিধা হৈছিল। আৰু তেওঁলোকে দাবী জনোৱাৰ পিছতে মালিক পক্ষই ইতিমধ্যে তাৰ পৰা পলায়ন কৰিছে বুলি কৈছে। আৰু আৰক্ষী প্ৰশাসনে তেওঁলোকক বাধা দিছিল, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব নালাগে, আলোচনা মৰ্মে সমাধান কৰিম বুলি কৈছিল, কিন্তু তেওঁলোকে কোনো কথা নামানি এনেধৰণে আহি ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছে। মই তেওঁলোকৰ জানিব বিচাৰিম কি ক'ব। নিশ্চিতভাৱে এয়া কেইবছৰ দেখুৱাইছে মহিলা শ্ৰমিকসকল আহিছে, পুৰুষসকলৰ লগতে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে অৱস্থান কৰি ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰাৰ চেষ্টা কৰিছে। আৰু ইতিমধ্যে যথেষ্ট সংখ্যক যান বাহন ইয়াত আবদ্ধ হৈ পৰিছে। কেইমাছৰ আজি মই দেখুৱাবলৈ কম যে যান বাহনসমূহ এতিয়া আবদ্ধ হৈ পৰিছে। আৰু এতিয়া ঘটনাস্থলীত দণ্ডাধীশ ৰাজবিশান শৰ্মা আহি উপস্থিত হৈছে, তেওঁ সমগ্ৰ ঘটনা বুজ লোৱাৰ চেষ্টা কৰিছে। এইসমূহ শ্ৰমিক মই দেখাইছোঁ, কেইমাছৰ দেখুৱাবলৈ কম যে এইসমূহ মহিলা শ্ৰমিক বিশেষকৈ দেখা গৈছে, তেওঁলোকে দৰমহা দিবৰ কাৰণে এসপ্তাহ ধৰি কেইবাদিনো ধৰি দাবী জনাইছিল। কি ক'ব বাইদেউ, আপোনালোকৰ দৰমহা আদায় দিয়া নাই, যাৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে? দৰমহা লাগিব, আজি লাগিব, 4 দিনৰ পৰা আমি ভোকত আছো, মালিকে দৰমহা দিয়া নাই, কি কৰিম আমি? বাচ্চাক 2 দিন হল স্কুল পঠোৱা নাই, পইচা থাকিলে পঠাম, তো দৰমহা লাগিব। এতিয়া আপোনালোক কেনেকৈ বিচাৰি দিয়ে?
সেইটোৱে আৰু মই আৰু এজন জানিব বিচাৰিম হয় ছাৰ মানে আমি মালিকক আমি যিকোনো বস্তু বিচাৰিছে হা আমি মালিকক সব এৰি গৈ আছো ঠিক আছে মালিকে ক'লে ডাইৰেক্ট যে আমাক বোলে এনেকুৱা পৰিস্থিতি আছে যে আমাক বোলে 2-4 দিনলৈকে কাম কৰিব লাগে আমি 4 দিনলৈকেও দিলোঁ যোন পেণ্ডিং আমাৰ দৰমহা কাম কৰা 6 দিনীয়া সেইটো দৰমহা শনিবাৰে নিদিয়াকে ডাইৰেক্ট কাকো নজনাকে বন্ধ কৰি দিলে ৰাইজে 4 দিনলৈকে ভুগি আছে পেটত খানা নাই কাৰো বাজেটটো এইটো পুৰা ক্ষতি ৰেচনো নাই হৈছে নাই নাই ৰেচনো ৰেচনো দিয়া নাই একো দিয়া নাই একো দিয়া নাই আমাক মালিক এইটো একো দিয়া নাই আমাক শাস্তি দি আছে সেইটোৱে জানো ইমান দিনলৈকে আমি ধৈৰ্য ধৰিলোঁ মালিকক যিমান দিনলৈকে সোমাইছে ইমান দিনলৈকে ধৈৰ্য ধৰিলোঁ আমি এতিয়া আৰু আমি ধৈৰ্যৰ সীমা খতম ল'ৰা ছোৱালী 4 দিনলৈকে ভোকে হৈ আছে মই আৰু দেখা গৈছে এসপ্তাহ ধৰি দৰমহা দিয়া নাই আপোনালোকে আজি ৰাজপথ অৱৰোধ কৰিছে এসপ্তাহৰ পৰা দৰমহা দিয়া নাই আৰু আমাক সাপ্তাহিক দৰমহা 6 দিন হয় 6 দিন কাম কৰা হয় কিন্তু মালিকে কৈছে যে আমাক 4 দিন কাম কৰিব লাগে সেইটো আমি সহযোগ কৰিছো কিন্তু সহযোগ কৰাৰ পাছতো আমাক 6 দিনৰ দৰমহা দিয়া নাই আজি এডমিশনৰ দিন আজি এইটো মাহ এডমিশন আৰু কিতাপ কিনাৰ দিন মানুহে খাব পৰা নাই কিতাপ কিনিব পৰা নাই কিমান দুখিত আমাৰ ৰাইজে সেইটো আজি মানে পথ অৱৰোধ কৰিবলৈ বাধ্য হয় প্ৰথমতে আপোনালোকে কাৰ্যালয় ঘেৰা কৰিছিল তাত মালিক পক্ষ আছে নে নাই মালিক পক্ষ নাই মেনেজাৰ পলায়ন হৈ আছে মালিক পক্ষ নাই মেনেজাৰ আছিলে এছিষ্টেণ্ট মেনেজাৰ সিহঁতে একো কোৱা নাই মালিকো নাই মেনেজাৰো নাই আৰু কোনো নাই সেইটো কাৰণে আমি আৰক্ষী আহিছিলে আৰক্ষীয়ে বাধা দিছে আপোনালোকক আৰক্ষীয়ে আমাক বাধা দিছে আৰক্ষীয়ে আমাক চুচৰাইছে ৰাজপথৰ পৰা চুচৰাই পেলাই নমাইছে আমাক আমি ভোকত আছো কিন্তু সেইটো দুখটো দেখা নাই সিহঁতৰ অকলে এইটো মানে নিজৰ ৰক্ষা কৰিবলৈ আমাক চুচৰাইছে নিশ্চিতভাৱে এয়া তেওঁলোকৰ দাবী মই ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু কেমেশ্বৰ ৰাজুক মই পুনৰ দেখুৱাবলৈ ক'ম যে যথেষ্ট সংখ্যক যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথে যথেষ্ট ভিৰ হয় যথেষ্ট যান বাহন অহা যোৱা কৰে উজনি নামনি সংযোগৰ একমাত্ৰ পথ এই পথেৰে যথেষ্ট যান বাহন অহা যোৱা কৰাৰ ইতিমধ্যে এইসমূহ আবদ্ধ হৈ পৰিছে দুই দিশে কেমেশ্বৰ ৰাজুক মই পূব দিশত দেখুৱাবলৈ ক'ম যে ইয়াৰ পূব দিশতো দেখা গৈছে শ যান বাহন এতিয়া আবদ্ধ হৈ পৰিছে আৰু শ্ৰমিকসকলে এনেধৰণে তেওঁলোকৰ দৰমহাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে